নমস্কাৰ প্ৰতিগৰাকী অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লৈ আহিছোঁ আজিৰ পুৱাৰ খবৰ ষ্টুডিঅ'ত মই ইমন অনুৰাগ আজি গৰু বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীৰ উৎসাহ গোধনক নুৱাই থুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ উজনিৰ পৰা নামনিলৈ উখল মাখল পৰিৱেশ ৰাজ্যৰ প্ৰতিখন গাঁৱতে দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশ গাঁৱৰ কৃষকসকলে খাতাম পুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু ধনীৰে উখল মাখল ৰাজ্যৰ চৌপাশ গোধনক নুৱাই যদি স্থিৰ হৈ থাকে তেনে আজি গৰু বিহু সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউৰ দিচাঙৰ পাৰৰ চফৰাই ঘাটৰ মোহন গাঁৱত ৰাইজে উৎসাহ উল্লাসেৰে পালন কৰিছে গৰু বিহু পুৱাই লাও বেঙেনাৰে গৰুক গা ধুৱাই ৰাইজে পালন কৰিলে গৰু বিহু চাওক আমাৰ সাংবাদিক চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ এটা প্ৰতিবেদন মই পৰিস্মিতা ফুকনে এনি ভাৰত 24 তৰফৰ পৰা সকলো অসমবাসীলৈ জনাইছো ৰঙালী বিহুৰ বহুত শুভেচ্ছা আজি গৰু বিহুৰ উপলক্ষে আমি আজি উপস্থিত আছো চৰাইদেউ জিলাৰ দিচাং নদীৰ চফৰাই ঘাটত আৰু আজি ইয়াতে মোৰ কেমেৰা পাৰ্চনে দেখাব যে ইয়াত গৰু বিহুৰ দিনাখনি এটা পৰম্পৰাৰ যেনে ৰক্ষা কৰি সকলো ৰাইজ ওলাই আহিছে কেনেদৰে গৰুক গা ধুৱাইছে মা হালধিয়ে তেওঁলোক গৰুক নুৱাই আজি ধুৱাই নতুন পঘাৰে গধূলিলে নতুন পঘাৰে তেওঁলোকক নতুন পঘা পিন্ধাব আৰু লগতে জাক দিব গধূলিলে জাক দিয়া হয় আৰু গৰু বিহু হাত বিহুৰ লগত গৰু বিহুৰ পৰম্পৰা আছে কাৰণ গৰু বিহুটো আমাৰ যি খেতি কৃষি কৰ্মৰ লগত জড়িত সেইবাবে গৰু আমাৰ যিহেতু অসমবাসী কৃষিৰ লগত জড়িত সেইকাৰণে প্ৰথম দিনাই চ'ত মাহৰ সংক্ৰান্তিৰ দিনা আচলতে গৰু বিহু উদযাপন কৰা হয় আমি ইয়াতে উপস্থিত আছে এজন স্থানীয় ৰাইজ তেওঁৰ লগত কথা পাতিম হয় আমাৰ চৰাইদেউ জিলা আমাৰ মোহন গাঁও পুৰণা ঘাট বুলি কয় আমাৰ এইটুকুৰাত দিচাং নৈ
আমি আজি গা ধুবলৈ লৈছোঁ। এই পৰম্পৰা আমাৰ প্ৰায় 50 বছৰৰ পৰা চলি আছে। সকলো আমাৰ ৰাইজে প্ৰায় 20 ঘৰমান আমি লগ লাগি ধুৱাওঁ আৰু এইদৰে আমাৰ সকলো কাম কাজ চলি থাকে ৰাজহুৱা হিচাপে। আচলতে গৰু বিহুৰ পৰম্পৰা আৰু আজি আৰু গৰুৰ লগত কি কি আছে আজি দিনটোত গৰু বিহুৰ দিনটোত? গৰু বিহুৰ দিনাতে আমি গা ধুৱাই মাহ হালধি ঘঁহিম, তাৰপিছত লাও খা বেঙেনা খাই চাট মাৰিম। তাৰপিছত গধূলিলৈ আমি গৰুক জাক দিম, ধোঁৱা দিম, পিঠা খুৱাম আৰু নতুন তৰা পঘাৰে আমি গৰুক বান্ধিম। সেইধৰণে আমাৰ পৰম্পৰা আমাৰ চলি আছে। আচলতে জাকটো কিহৰ কাৰণে দিয়া হয়? জাকটো দিয়া হয় মহ মাখি এনেকৈ চেৰেপা কিছুমান নাহিবৰ কাৰণে, সেইকাৰণে আমাৰ জাকটো দিয়া হয়। আৰু আপোনালোকে এতিয়া যে যিখন চাক আনিছে, চাকত কি কি বস্তু? চাকত লাও বেঙেনা কেৰেলা চেকেৰা সকলো দিয়া হয়। আৰু এইটো মাখিয়তী বুলি কয়, এইখিনি মাখিয়তী দীঘলতি আমি গৰুক কোবাওঁ, গা ধুৱাওঁ। সেইধৰণে আমাৰ চলি আছে পৰম্পৰা। হয়, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু, দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত। আচলতে এয়া হৈছে দিচাং নৈ কিনাৰত ৰাইজে ওলাই আহি গৰু বিহুৰ যি পৰম্পৰা ৰক্ষা কৰে। প্ৰতি বছৰে আচলতে তেওঁলোকে এই পৰম্পৰা উদযাপন কৰি আহিছে গৰু বিহুৰ দিনাখনি। আৰু ইয়াৰ লগতে বহুখিনিয়ে আছে, তেওঁলোকে এতিয়া গৰু গা ধুৱাই তেওঁলোকে আমলৰি টোপ পাৰিব আৰু আমলৰি টোপৰ পাছতে তেওঁলোকে 100 এবিধ শাক বুটলিব। আচলতে এই 100 এবিধ যি শাক, সেই বিষয়ে আমি কথা পাতিম। ইয়াত আছে বাইদেউসকলৰ লগত কথা পাতিম। 100 এবিধ শাক বুটলাৰ তাত আপুনি কওকচোন, 100 এবিধ যি শাক বুটলা হয় ইয়াৰ গা ধুৱাই নিয়াৰ পাছত, গৰু গা ধোৱাৰ পাছত 100 এবিধ শাক কিহৰ কাৰণে? 100 এবিধ শাক খালে বোলে বছৰটোৰ কাৰণে বেমাৰ আজাৰৰ কাৰণে বোলে ভাল, সৰু খজুৱতিৰ কাৰণে ভাল। সেইকাৰণে 100 এটা শাক খাব লাগে। কিছুমানে 100 এটা শাক নাপালে মানে আমলৰি টোপ পাৰি পেলাই নি খায়। আমি 100 এটা শাকে বুটলি পেলাই নি খাওঁ। ৰাজ্যজুৰি গৰু বিহুৰ উখল মাখল পৰিৱেশ। মৰাণৰ সমীপৰ বেতনী সোণোৱাল গাঁৱতো পৰম্পৰা অনুসৰি গৰু গা ধুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে। গৰু গা ধুৱাই গাঁওবাসীয়ে উচ্চাৰণ কৰিছে যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। চাওঁ আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন। আজি গৰু বিহু। ৰাজ্যজুৰি গৰু বিহুৰ উখল মাখল পৰিৱেশ। মৰাণৰ সমীপৰ বেতনী সোণোৱাল গাঁৱতো পৰম্পৰা অনুসৰি গৰু গা ধুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে। আৰু গৰু গা ধুৱাই গাঁওবাসীয়ে উচ্চাৰণ কৰিছে যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। আচলতে এই এইদৰে উচ্চাৰণ কৰি নিজৰ গাইজনী বা বছৰটো যাতে কুশলে পাৰ হয় তাৰে বা গৰু নিজৰ যি গোধন আছে সেই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে। আমাৰ গাঁৱত প্ৰায় সৰু, তথাপিও আমি প্ৰায় 100মান মানুহৰ লগ হৈ আমি গৰু বিহু উদযাপন কৰা হয়। পূৰ্বপুৰুষৰ নীতি নিয়মৰ মতে আমাৰ যিবোৰ পৰম্পৰা আছে সেই পৰম্পৰা মতে আমি গৰু বিহু উদযাপন কৰোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে গৰু বিহুৰ উৎসাহ দেখিবলৈ পোৱা গৈছে, কিন্তু মৰাণতো ব্যতিক্ৰম নহয়। মৰাণতো অনুৰূপ পৰিৱেশ। মৰাণৰ সমীপৰ বেতনী গাঁও সোণোৱাল গাঁৱত গৰু বিহুৰ পৰম্পৰা। আজি যিহেতু গৰু বিহু, গতিকে ৰাজ্যজুৰি গৰু বিহুৰ উখল মাখল পৰিৱেশ। আৰু মৰাণৰ সমীপৰ এই বেতনী সোণোৱাল গাঁৱতো পৰম্পৰা অনুসৰি গৰু গা ধুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে। ৰঙালী বিহু আচলতে আজি গৰু বিহুৰ দিনাখন আমাৰ গধূলি পিঠা পনা
এতিয়া বৰ্তমানটো গৰু গা ধুওৱা হ'ল। ইয়াৰ পিছত আমাৰ চাহ জলপান আদি খোৱা হ'ব আৰু কণী যুঁজ কৰা হ'ব। ইয়াৰ লগতে আমাৰ পৰম্পৰাৰ যিটো আগৰ পৰম্পৰা মতে আমাৰ নামঘৰটো এতিয়া আমাৰ চাফা তাফা কৰাগৈ হ'ব হৰি মন্দিৰত বেতনী সোণোৱাল গাঁও। আৰু তাৰপিছত আমাৰ এনেকৈ দিনটো কিছু শাক পাচলি বিচাৰি হেৰি কৰিব আৰু গধূলি সময়ত মানুহৰ আমাৰ আজি আগৰ দৰে পূৰ্বপুৰুষৰ যেনেকৈ কৰি আছে তেনেকৈ আজি আমাৰ প্ৰায়বোৰ মানুহে ঘৰে ঘৰে আমাৰ কুকুৰা ৰঙা কুকুৰা দি মৃতুক দিব আৰু সেই মৃতুকৰ লগতে 100 এবিধ শাকেৰে আমাৰ চব্জি বনাব আৰু তাৰপিছত আৰু আমাৰতো আমাৰ কছাৰী মানুহৰ যিবিলাক আমাৰ মদ বুলি কয় সেইটো ব্যৱহাৰ কৰা হ'ব। মৰাণৰ পৰা ইপিনে পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ সফল সামৰণি পৰিল। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আয়োজন কৰা বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ৩ শতাধিক কিশোৰ কিশোৰীয়ে ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাছিলে। পিছ পৰি ৰোৱা নাই কণ কণ চেমনীয়ে সকলো। নিশাৰ ভাগতো যেন লোকে লোকাৰণ্য হৈ পৰিল বংশৰ। চাওঁ আহক হাজোৰ পৰা মৃদুল মজুমদাৰৰ এটা বিশেষ প্ৰতিবেদন। অনুষ্ঠিত হোৱা বিহু কৰ্মশালা আজি সামৰণি অনুষ্ঠিত পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা যি বিহু কৰ্মশালা নিশাৰ ভাগতো এক লোককৰ্ণ পৰিৱেশ বিৰাজমান হৈছে। মই সতীৰ্থই দেখুৱাব এক লোককৰ্ণ পৰিৱেশ বিহু কৰ্মশালা কণমানি চেমনীয়াৰ পৰা যুৱতীসকলো আহি এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। 7 দিনীয়া যি বিহু কৰ্মশালা পূব বংশৰ যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা যুৱকসকলৰ লগতে যথেষ্টসকলৰ উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে। আমি লগ পাইছোঁ SC মৰ্চাৰ উপসভাপতিগৰাকী প্ৰকাশ চন্দ্ৰ দাসক। আমি তেখেতৰ পৰা কিছু মন্তব্যলৈ চেষ্টা কৰিম। পূব বংশৰ যুৱ ঐক্য মঞ্চ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি বিহু কৰ্মশালাত নিশাৰ ভাগতো এক লোকাৰণ্য পৰিৱেশ বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত 7 দিনীয়া এই বিহু কৰ্মশালাৰ জৰিয়তে এই অঞ্চলৰ নতুন প্ৰজন্মক বিহুক সঠিক ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত যি প্ৰশিক্ষণ ব্যৱস্থা কৰিছে তাৰ কাৰণে পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা পুনতে মই জ্ঞাপন কৰিছোঁ। আৰু ৰঙালীৰ নিচিনাকৈ সকলো মানুহৰ মন অন্তৰ যাতে ৰঙীন হৈ উঠে তাৰ কাৰণে মই সকলোৰ কাৰণে শুভ কামনা কৰিছোঁ। কাৰণ অসমীয়া মানুহৰ স্বাভিমান লগত জড়িত এই ৰঙালী উৎসৱ। এই উৎসৱে অসমীয়া মানুহক সমন্বয় প্ৰতিটো জাতি জনগোষ্ঠীক নতুন ৰূপত নতুন শক্তিৰে এই বহাগ মাহতে সকলোৱে আহৰণ কৰে। গতিকে ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ নিচিনাকৈ যে বহাগ এটি মাহ নহয়, বহাগ এটা ঋতু নহয়, অসমীয়া জাতিৰ আয়ুস ৰেখা। এই আয়ুস ৰেখাক সঠিকভাৱে আমি উপস্থাপন কৰিব লাগিব আৰু তাৰ কাৰণে এনেধৰণে নতুন প্ৰজন্মক বিহুৰ প্ৰশিক্ষণ দি বিহুৰ স্বকীয়ত মৰ্যাদা জীয়াই ৰখাটো আমাৰ প্ৰতিটো অসমীয়া প্ৰতিটো মানুহৰ এটা দায়িত্ব আৰু প্ৰতিটো অনুষ্ঠান প্ৰতিটো বিহু আজি কমিটি আছে সকলো এটা দায়িত্ব। এই দায়িত্ব পূব বংশৰ ৰাইজৰ লগতে সমন্বয় ঐক্য মঞ্চই সেই দায়িত্ব পালন কৰিছে। গতিকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়ে আমাৰ পৰিচয়, এয়ে আমাৰ স্বকীয়তা আৰু এই স্বকীয়তা আমি আমাৰ মাজতে আমাৰ নতুন প্ৰজন্মক ভাল ধৰণে প্ৰশিক্ষণ দি আমি জীয়াই ৰাখিব লাগিব আৰু সেইটো অসমীয়া জাতিৰ সদায় স্বাভিমান হিচাপে আমি মানি গৈ থাকিব পাৰিম। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ SC মৰ্চাৰ সভাপতিগৰাকী প্ৰকাশ চন্দ্ৰ দাসক। কিছু সামগ্ৰী পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থই। চেমনীয়াৰ পৰা আদি কৰি যুৱতীসকলো এই বিহু কৰ্মশালাত নিশাৰ ভাগত এক লোককৰ্ণ হৈছে। দেখুৱাব লোককৰ্ণ পৰিৱেশ পূব বংশৰ যুৱ ঐক্য মঞ্চৰ উদ্যোগত পূব বংশৰ যুৱ ঐক্য মঞ্চৰ সমন্বয় যুৱ ঐক্য মঞ্চ
হোৱা এই বিহু কৰ্মশালাৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই 7 দিনীয়া যি বিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে আমি কিছু বিহুৰ মাজলৈ যাব বিচাৰিছো আমি আমি পূব অংশৰ যুৱ উৎকমণ সমন্বয় যুৱ মঞ্চৰ উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ পৰা আমি কিছু মানুহ আজি সামৰণি অনুষ্ঠান লোকালোকৰণ পৰিৱেশ বনোৱানী চেমনীয়াৰ পৰা যুৱতীসকল প্ৰায় 3 শতাধিক ছাত্ৰীয়ে এই অংশগ্ৰহণ কৰিছে কি ক'ব আমি পূব অংশৰ সমন্বয় 7 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰিছো আজি সামৰণি অনুষ্ঠানত আমি ৰাইজৰ সহাৰি আমি আনন্দিত হৈছো ইয়াক সহযোগ কৰিলে আমি বিশ্বৰ এনেকৈ কৰি দিব পাৰোঁ তাৰ কাৰণে আমি এই ক্ষুদ্ৰতম প্ৰয়োগ কৰিছো ৰাইজৰ যে সহযোগ আমি কৰিম বুলি কাইলৈ গৰু বিহু আজি হ'ল উৰুকা কিবা যেন ব্যতিক্ৰম হয় বিহু আমি কেনেকৈ উদযাপন কৰিব লাগে তাৰ ক্ষুদ্ৰতম প্ৰয়োগ ইয়াৰ পৰা এখন মজিয়াৰ পৰা যদি এই মঞ্চৰ পৰা যদি কণ ছাত্ৰীসকলে বিহুটো যেনেকৈ চাদৰ মেখেলা পিন্ধিছে ধুনীয়াকৈ চাদৰ মেখেলা কেনেকৈ পিন্ধিব লাগে অসমৰ সাজপাৰ কেনেকৈ পৰিধান কৰিব লাগে আমাৰ গগনা কি কপৌ ফুল কি এই বস্তুবিলাক শিকাৰ কাৰণে আমি এই পূব অংশৰ সমন্বয় যুৱ মঞ্চই এই ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ আৰু গৰু বিহু কাইলৈ গৰু বিহু মানুহ বিহু তেনেধৰণৰ 7 দিনীয়া বিহু আমাৰ আয়োজন হ'ব আমি ঠিক তেনে আৰু এক বিহু ইয়াতে আয়োজন কৰিছোঁ হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পূব অংশৰ সমন্বয় যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা আমি কিছু আমি আপোনালোকৰ কাষলৈ আহিব বিচাৰিছো কেনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখিছে ইয়াৰ বাতাবৰণ কেনেকুৱা খুব সুন্দৰ ইয়াৰ যি বংশবাসী ৰাইজৰ যিটো সহযোগ আৰু যি ইয়াৰে উক্ত মঞ্চৰ যি যুৱ মঞ্চৰ সহযোগ খুবেই ভাল লাগিছে ইয়াতে আপোনালোকে যিটো ইয়াৰ মানে পৰিৱেশটো আপোনালোকে দেখিছে আৰু খুব ভাল লাগিছে এনেকৈ ইয়াতে 2টা গ্ৰুপ কৰিছোঁ এটা হৈছে সৰু গ্ৰুপ আৰু এটা ডাঙৰ গ্ৰুপ গতিকে আপোনালোকে দেখুৱাই গৈয়ে আছে ৰাইজে গমেই পাব আৰু এই এসপ্তাহ আমি কৰ্মশালাত যোগদান কৰিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ অভিজ্ঞ প্ৰশিক্ষকগৰাকীক দেখুৱাব লোককৰণৰ পৰিৱেশ বিৰাজমান হৈছে নিশাৰ ভাগত আমি লগ পাইছোঁ কেইবাগৰাকীও এই বিহু কৰ্মশালা সামৰণি অনুষ্ঠানত আহি উপস্থিত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম কেনেকুৱা এটা পৰিৱেশ নিশাৰ ভাগত সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ এনেকুৱা এটা পৰিৱেশ মানে পাই খুবেই আনন্দিত হৈছোঁ লোকালোকৰণ হৈ আছে পূব অংশৰ সমন্বয় যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা সুন্দৰ পৰিৱেশ তেখেতসকলে সুন্দৰভাৱে এই কৰ্মশালা আয়োজন কৰিছে মই সমূহ পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ আহি থকা দিনবোৰত তেখেতসকলে এই জাতীয় অনুষ্ঠানটো আগুৱাই লৈ যায় এই আশা কৰিছোঁ মাতৃভাষী মনোৰঞ্জন দাসক এই জাগতে মই ধন্যবাদ জনাইছোঁ এনেকুৱা ধুনীয়া এটা প্ৰগ্ৰাম তেওঁ কৰাৰ বাবে যিখিনি আমাৰ বাপতি গ্ৰহণক এনেকুৱা আগুৱাই নিয়াৰ বাবে আমাৰ আজি সৰু বাচ্চাখিনিয়ে যিখিনি প্ৰশিক্ষণ কৰি এইখিনি জনা হৈছে তাৰ বাবে মনোৰঞ্জনক ধন্যবাদ তেওঁৰ লগতে কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ এই উপস্থিত হৈছিলে কেইবাগৰাকীও আমি দেখুৱাইছিলোঁ এক লোকালোকৰণ হৈ আছে পূব অংশৰ যুৱ সমন্বয় যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ যি সামৰণি অনুষ্ঠান আমি এইপিনে জামুগুৰি ঘাটৰ সমীপৰ বালিকজুৰিৰ হাতীপট্টি গেটত আৰক্ষীৰ অভিযান 4টাকৈ ড্ৰাগছৰ কণ্টেইনাৰসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে AR01J1148 নম্বৰৰ বাইকসহ আটক কৰা সৰবৰাহকাৰীটোৰ নাম মুকুল দাস বুলি জানিব পৰা গৈছে ইটাখোলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী মুকুল দাসক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰু মুকুল দাসৰ ঘৰ অৰুণাচলৰ সীমান্তৱৰ্তী হিজুচাত বুলি জানিব পৰা গৈছে পুৱাৰ খবৰৰ মাজতে সঠিক খবৰ বাবে লৈছো বাণিজ্যিক বিৰতি ৰঙাপাৰা বাখীৰ বাবে খুব খবৰ
আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285 বিৰতিৰ পিছত পুনৰ উভতি আহিছো পুৱাৰ খবৰৰ মাজলৈ আগবঢ়াইছো পৰৱৰ্তী বাতৰি হাজো সমষ্টিৰ সীমামূৰীয়া স্তৰ অঞ্চলত সাংস্কৃতিক সন্ধিয়াৰ নামত নিশা হলে এইবোৰ কি চলে সিগদাৰ চুপা সৰুচলিয়াৰ চৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নৃত্যৰ নামত স্তৰ অঞ্চলত চলাই আহিছে উদম্য নৃত্য আচলতে এইবোৰ নৃত্য হয়নে নহয় নৃত্যৰ নামত উদ্ভণ্ডামি কৰিছে একাংশ আয়োজক সমিতিয়ে নৃত্য পৰিৱেশনৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা আয়োজক সমিতিৰ গুৰুতৰভাৱে আহত হৈছে এজন লোক এই সন্দৰ্ভতো আগবঢ়াইছো এটা প্ৰতিবেদন হাজো সমষ্টিৰ সীমামূৰীয়া স্তৰ অঞ্চলত সাংস্কৃতিক সন্ধিয়াৰ নামত নিশা হলে এইবোৰ কি চলে সিগদাৰ চুপা সৰুচলিয়াৰ স্তৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নৃত্যৰ নামত স্তৰ অঞ্চলত চলাই আহিছে উদম্য নৃত্য আচলতে এইবোৰ নৃত্য হয়নে নহয় নে নৃত্যৰ নামত উদ্ভণ্ডামি একাংশ আয়োজক সমিতিৰ নৃত্য পৰিৱেশনৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা আয়োজক সমিতিৰ গুৰুতৰভাৱে আহত হয় এজন লোক সম্প্ৰতি যুৱকজন চিকিৎসাধীন অৱস্থাত আছে ঘটনা সন্দৰ্ভত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে একাংশই অভিযোগ অনুসৰি এজাহাৰত 7 গৰাকীকৈ লোকৰ নাম উল্লেখ কৰা হৈছে সিগদাৰ চুপা সৰুচলীয়া চৰৰ বজাৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াৰ নামত বজাৰ কমিটিৰ সভাপতি কবিৰ আলী আৰু সম্পাদক আতাউৰ ৰহমানৰ লগতে কেইবাগৰাকীও সদস্য হুৰমুজ আলী হুনাব আলী আখেৰ আলী আৰু জবজাৰ আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু এতিয়া প্ৰশ্ন হয় যে কাৰ আশীৰ্বাদত স্তৰ অঞ্চলত চলে এনে অশ্লীল নৃত্য দেখুওৱা বজাৰ কমিটিৰ ওপৰত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় শনিবাৰে বজাৰত যেটো ঘটনা হৈছে বহুত বেয়া ঘটনা হৈছে এই ঘটনাক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নলবাৰী জিলা সমিতিৰ পৰা এখানে আহ্বান জনাইছোঁ যাতে এনেকুৱা কাৰ্যকলাপ যাতে আমাৰ এই অঞ্চলত নহয় তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু নলবাৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ক এখানে অনুৰোধ জনাইছোঁ যাতে এই ঘটনাক উচিত তদন্ত কৰি দোষীক শাস্তি দেয় যাতে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট এনি ভাৰত 24 ইপিনে দৰং ওদালগুৰি সীমান্তৰ কছাৰী ভেটি টুপগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা AS13P8345 নম্বৰৰ বাইকখনৰ সৈতে আন এখন বাইকৰ মুখামুখি সংঘৰ্ষ শিলবৰী দিশৰ পৰা বৰচলা অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 3জন আহত কেইজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ঘটনাস্থলীত ওৰাং আৰু শিলবৰী আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ দৰং ওদালগুৰি সীমান্তৰ কছাৰী ভেটি টুপগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা AS13P8345 নম্বৰৰ বাইকখনৰ সৈতে আন এখন বাইকৰ মুখামুখি সংঘৰ্ষ শিলবৰী দিশৰ পৰা বৰচলা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হৈ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 3জন আহত কেইজনৰ পৰিচয় এতিয়ালৈ উদ্ধাৰ হোৱা নাই ঘটনাস্থলীত ওৰাং আৰু শিলবৰী আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয় আৰু এবাৰ বোকাজানত হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে অনুজ্ঞাপত্ৰ নৱীকৰণৰ নামত 2000 টকা 2500 টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত অসামৰিক খাদ্য আৰু যোগান বিভাগৰ কৰ্মচাৰী বোকাজান স্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ৰ সিনিয়ৰ UDA গুৰুপদ দাসে ৰিপৰ্ট দিয়াৰ নামত উৎকোচ লৈছিল
আৰু অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ নামত বোকাজানৰ চাউল বিতৰণ ডিলাৰসমূহৰ পৰা দাসে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ। এইবাৰ বোকাজানত হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে। অনুজ্ঞাপত্ৰ নৱীকৰণৰ নামত ২৫০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত অসামৰিক খাদ্য আৰু যোগান বিভাগৰ কৰ্মচাৰী। বোকাজান স্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ৰ ছিনিয়ৰ ইউডিএ গুৰুপদ দাসে ৰিপৰ্ট দিয়াৰ নামত উৎকোচ লৈছিল। অনুজ্ঞাপত্ৰ নৱীকৰণৰ নামত বোকাজানৰ চাউল বিতৰণৰ ডিলাৰসমূহৰ পৰা দাসে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ। দীপুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24। ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই ইমন অনুৰাগে বিদায় লৈছোঁ। সকলোলৈ পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব এনিভাৰত 24। ধন্যবাদ।